আজিৰ ভিডিঅ'টোত আপোনালোকে বহু সংখ্যকে নজনা ভাৰতীয় ডাক বিভাগৰ এটা কথা গম পাব। আজি ভিডিঅ'টো এনেকুৱা, তাৰমানে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব, তেতিয়াহে আপোনালোকে বুজি পাবগৈ কথাটো। চাব বুলি মই আশা কৰিছোঁ। তাৰমানে সেইদিনাখন মোৰ বাল্যকালৰ খুব ভাল বন্ধু এজনে মোলৈ ফোন কৰিলে যে মোৰ দেউতাৰ এটা ডাঙৰ এক্সিডেণ্ট এটা হৈছে আৰু বৰ্তমান ICUত মানে তেওঁ এডমিট হৈ আছে। তাৰপৰা তেওঁ ক'লে যে মোক এটা এনেকুৱা সহায় এটা কৰি দিব লাগে। তাৰপিছত মই বোলো কি সহায় কৰিব লাগে তেওঁ সুধিলোঁ। তেতিয়া তেওঁ ক'লে যে মোৰ দেউতাৰ মানে আধাৰ কাৰ্ডখনত যিটো মোবাইল নাম্বাৰ আছিলে আগতে, সেই মোবাইল নাম্বাৰটো এতিয়া বৰ্তমান নাই। আৰু তেতিয়া মোক ক'লে যে মোৰ মানে নাম্বাৰটো সলাই দিব লাগে, তুমি তেনেকুৱা কিবা এটা ব্যৱস্থা এটা কৰি দিয়াচোন। মই বোলো তো নহয়, মানুহজনৰ ফিংগাৰপ্ৰিণ্ট দিব লাগিব, ফিংগাৰপ্ৰিণ্ট নিদিয়াকৈতো আধাৰ কাৰ্ডৰ নাম্বাৰটো সলনি নহ'ব। বা মোৰ আকৌ ছিষ্টেমটো অকণমান কিবা কাৰণত বেয়া হৈ আছে। মই তেনেকুৱাতে বোলো ৰ'বা, মই চিন্তা এটা কৰি চাওঁ, তুমি যে ফোনটো কৰিলা। তাৰপৰা মই মোৰ আকৌ আমাৰ একে ডিপাৰ্টমেণ্টৰে আমাৰ সহকৰ্মী এজন বন্ধু শিৱলৈ ফোন কৰিলোঁ। শিৱক ফোন কৰি ক'লোঁ যে এনেকুৱা মানে মোৰ লগৰ এজনক সহায় এটা কৰি দিব লাগে। সি মানে লগালগ কৈছে আৰু হ'ব মই পাৰিম, আজিতো দেৰি হৈ গ'ল, কাইলৈ কৈ দে আমি যাম। তাৰপৰা সেইমতে তেওঁক তেনেকৈ কথা দিলোঁ। কথা দি পেলাই আমি গৈ মেডিকেলৰ ভিতৰত ICUৰ ভিতৰত তেওঁৰ মানে মোবাইল নাম্বাৰটো সলাই দিলোঁগৈ। মানে এইটো কাৰণেই লাগে, তেওঁ আয়ুষ্মান কাৰ্ডখনৰ কাৰণে লাগে। আয়ুষ্মান কাৰ্ডখন যদি হয় তেওঁলোকে বহুতখিনি সুবিধা পায়। মানে ICUত এজন পেচেণ্ট থোৱা মুখৰ কথা নহয়। এতিয়া আজি মানে ভিডিঅ'টো এনেকুৱা, হয়তো আপোনালোকে নেজানিব পাৰে যে ভাৰতীয় ডাক বিভাগতে এনেকুৱা এটা সুবিধা আছে, ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকে এই সুবিধাটো কৰি দিছে যে আমি কোনোবা এজন পেচেণ্টটো যদি ICUৰ ভিতৰতো থাকে, আমি তেওঁক গৈ পেলাই আমি এনেকুৱা আধাৰ কাৰ্ডৰ কিছুমান সমস্যা, মোবাইল নাম্বাৰটো সলাবলগীয়া হওক, তেনেকুৱা কিছুমান সমস্যা আমি সমাধান কৰি দিব পাৰোঁ। আৰু এই ভিডিঅ'ৰ জৰিয়তেও মানে এই বৰ্তাজনলৈ মই যাতে সোনকালে ভাল হৈ আহে আমাৰ মাজলৈ আকৌ ভগৱানৰ ওচৰত কামনা কৰিছোঁ। তাকে ৰাইজকো যাতে জনাইছোঁ এনেকুৱা কিছুমান কথা, হয়তো এইটো কথা আপোনালোকে নাজানিব পাৰে, সেইকাৰণে জানি থওক। কাৰণ প্ৰয়োজন হ'ব পাৰে আপোনালোকৰ কেতিয়াবা, এনেকুৱা কিছুমান হ'ব পাৰে, বয়সস্থ মানুহো থাকে ঘৰত, এনেকুৱা হয় কেতিয়াবা। আয়ুষ্মান কাৰ্ডখনকে হওক বা বিভিন্ন ক্ষেত্ৰত হওক, নাম্বাৰটো সলাবলগীয়া থাকে, তেতিয়া ওচৰৰ ডাকঘৰৰ লগত আপোনালোকে যোগাযোগ কৰিলে তাৰপৰা কৰ্মচাৰী গৈ পেলাই আপোনালোকক সুবিধা কৰি দিব সেইটো। আৰু ডাকঘৰৰ প্ৰত্যেকজন কৰ্মচাৰীয়ে ৰাইজক সদায় মানে সহায় কৰি আহিছে, কৰি থাকিব আৰু কৰি যাব। ডাক সেৱাই জনসেৱা।